কিমান দুখ লাগে যেতিয়া চকুৰ সন্মুখতে আপোনজন সলনি হৈ যায়। কিমান কষ্টত প্ৰত্যেকটো দিন পাৰ কৰিব লাগে যেতিয়া আপোনাৰ চকুৰ সন্মুখতে কেইদিনমানৰ আগলৈকে আপোনাৰ আপোন হৈ থকা মানুহজনে বেলেগৰ লগত আপোনাৰ চকুৰ সন্মুখতে ঘূৰি ফুৰে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি আমালৈ এখন চিঠি আহিছে আৰু সেইখন চিঠি আমালৈ লিখি পঠিয়াইছে নগাঁৱৰ পৰা এগৰাকী যুৱতীয়ে। নাম প্ৰকাশত তেওঁ অনিচ্ছুক, গতিকে তেওঁৰ নামটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু তেওঁনো কি লিখিছে সেইখন চিঠিত আমি আগলৈ পঢ়িলেহে গম পাওঁ। তেওঁ লিখিছে, বিকাশ দা, বহুত দুখ লাগে যেতিয়া আপোনজনে পাহৰি যায়। মোৰ লগত 5 বছৰ ভালপোৱা সম্পৰ্কত থাকি শাৰীৰিক সম্পৰ্ক কৰি মোক এটি সন্তান দি তেওঁ এতিয়া মোক পাহৰি গ'ল। কি ভুল আছিল বিকাশ দা? কিমান আৰু তেওঁৰ লগত কটোৱা সময়বোৰ মনত পেলাই মই কান্দিম। কিমান আৰু তেওঁৰ বাবে মই অপেক্ষা কৰিম। ইমান মৰম কৰাৰ পিছতো, ইমান ভাল পোৱাৰ পিছতো কেনেকৈ এৰি যাব পাৰে? মই প্ৰতিদিনে তেওঁ ফটোখন লৈ এটাই প্ৰশ্ন কৰোঁ যে কিয় সলনি হৈ গ'লা তুমি? কেনেকৈ তেওঁ ইমান সোনকালে সলনি হ'ব পাৰিলে? কেনেকৈ? মোৰে চাগে ভুল আছিল বিকাশ দা। তেওঁ কিমান বিশ্বাস কৰিছিলোঁ, দেহ মন প্ৰাণ সকলো এৰি দিছিলোঁ তেওঁক, কিন্তু তাৰ পিছতো মোক তেওঁ অকলশৰীয়া কৰি গ'ল। বিকাশ দা, আপুনিয়ে কিবা এটা উপায় দিয়ক যাতে মই জীৱনত আগুৱাই যাব পাৰোঁ। ভাল লাগিছে যেন তুমি তোমাৰ জীৱনৰ ষ্টৰিটো মোৰ লগত শ্বেয়াৰ কৰাৰ বাবে, আৰু তুমি মোক ইমান বিশ্বাস কৰিছা আৰু মোৰ পৰা ইমান আশা কৰিছা যেন মই তোমাক কিবা এটা উপায় দিওঁ। চোৱা, মই এটা কথাই তোমাক কৈছোঁ যে প্ৰথম কথাটো হ'ল যে তোমাৰ গাত ভুল আছে। কিয়নো 5 বছৰ সম্পৰ্কত থাকিলা বুলি তুমি যে এজন ব্যক্তিক কিমান বিশ্বাস কৰিব লাগে, বিশ্বাস কৰি মন প্ৰাণ দেহ তেওঁৰ নামতে দি দিব লাগে, সেইটো কথা আচলতে নহয়। আৰু তেওঁ অতি সহজতে তেওঁ অতি স্বাৰ্থপৰ আছিলে। যাক তুমি বহুত বেছি ভাল পাইছোঁ বুলি আচলতে কৈছা, তেওঁ বহুত বেছি স্বাৰ্থপৰ আছিলে। তেওঁ আচলতে লক্ষ্য এটাই আছিলে যে কেনেকৈ তোমাৰ লগত দৈহিক সম্পৰ্ক কৰি তেওঁ তোমাক লগ এৰিব পাৰে, আৰু তেওঁ সেই লক্ষ্যত উপনীত হ'ল আৰু আজি তুমি অকলশৰীয়া। মই এটা কথা ক'ম যে কেতিয়াও কোনো মানুহকে যিমান আশা দিলেও পটককৈ কেতিয়াও বিশ্বাস কৰিব নালাগে। কাৰণ সহজতে যদি তুমি কাৰোবাক বিশ্বাস কৰা নহয়, তেতিয়া মানুহে তোমাক সহজতে ঠগিবলৈ সুবিধা পায়, আৰু সেইটো চান্স তুমি নিজে দিলা। কাৰণ তুমি এটা কথাই চোৱা যে 10-12 বছৰ একেলগে থকাৰ পিছতো এজনী বোৱাৰী কিন্তু বেলেগ এটা ল'ৰালৈ পলাই যায়। এই 10-12 বছৰ যে একেলগে আছিলে সিহঁতি, সেইটো কিমান বিশ্বাস আছিলে, কিন্তু সেই বিশ্বাসো ভংগ হৈ যায়। গতিকে প্ৰত্যেকজন মানুহকে বিশ্বাস কৰাৰ আগত বহুবাৰ আচলতে ভাবিব লাগে যে এই মানুহজনক মই বিশ্বাস কৰিব পাৰোঁনে নাই। আৰু তাৰ লগত তুমি বিয়াই হোৱা নাছিলা, কিন্তু বিয়া নোহোৱাৰ আগতে দৈহিক সম্পৰ্ক কৰি তুমি এইবিলাক কৰিবলৈ তোমাৰ একো দৰকাৰ নাছিলে। বিয়া নোহোৱাৰ আগত যদি তুমি দৈহিক সম্পৰ্ক নকৰোঁ বুলি ক'লাহেঁতেন, তেতিয়াহ'লে আজি তোমাৰ এইটো অৱস্থা নহয়। মই তোমাক এটাই উপায় দিব পাৰোঁ, সেইটো হ'ল যে তুমি সন্তানটোৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তুমি তেওঁক আগুৱাই নিব লাগিব, আৰু তাৰ কাৰণে তুমি নিজকে শক্তিশালী কৰিব লাগিব। চোৱা, তোমাৰ যি আচলতে হ'বলগীয়া আছিলে সেইবিলাকতো হৈ গ'ল, কিন্তু সেইবিলাকৰ কথা তুমি মনত নেপেলাই তুমি আগন্তুক জীৱনত কেনেকৈ আগুৱাই যাব লাগে তাৰ বিষয়ে তুমি চিন্তা কৰিব লাগে। বন্ধুসকল, নিশ্চয় আপোনালোকে ছোৱালীজনীৰ ষ্টৰিটো শুনিলে, আৰু তাইক আচলতে মইতো
যিমান পাৰোঁ অলপ উপায় এটা দিলোঁ, আপোনালোকেও উপায় দিয়ক যাতে ছোৱালীজনীয়ে আগুৱাই যাব পাৰে জীৱনত। আৰু এনেকুৱা ধৰণৰ আচলতে ভিডিঅ' চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰি দিব। বাই।